বছৰটোৰ বাবে বাৰ্ষিক বিত্তীয় প্ৰবিৱৰণী সদনত দাখিল কৰিব মই অনুৰোধ জনালোঁ। সবে লবিত পাই যাব পিছত এতিয়া শুনকচোন বাজেট পঢ়াটো। ওম সৰ্বেশাম স্বস্তিৰ ভৱতু সৰ্বেশাম শান্তিৰ ভৱতু সৰ্বেশাম মংগলম ভৱতু। সকলোৰে কল্যাণ হওক, সকলোৰে বাবে শান্তি বিৰাজ কৰক, সকলোৱে পূৰ্ণতা লাভ কৰক, সকলোৰে জীৱন মংগলময় হওক। মাননীয় অধ্যক্ষ মহোদয়, বৃহৎ আৰণ্যক উপনিষদৰ এই জনকল্যাণ শান্তি মন্ত্ৰটি উপস্থাপন কৰি অসমৰ সমূহ জনগণৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰণিপাত জনাই মই এই পবিত্ৰ সদনত 2024-25 বৰ্ষৰ আয় ব্যয় সম্বলিত বাৰ্ষিক বিত্তীয় বিৱৰণ উত্থাপন কৰিবলৈ আগবাঢ়িছোঁ। এই জনকল্যাণ মন্ত্ৰৰ মাজত নিহিত হৈ আছে আজি উত্থাপন কৰিবলগীয়া বাজেটখনৰ সামগ্ৰিক দৰ্শনৰ সমস্ত সাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই উত্থাপন কৰা এইখন চতুৰ্থ বাজেট। সুশাসনৰ মহৎ উদ্দেশ্যক সাৰথি কৰি সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতিৰে এখন সমৃদ্ধিশালী আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্য লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। মই পবিত্ৰ সদনক জনাবলৈ পাই অত্যন্ত আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে বহুমাত্ৰিক দৰিদ্ৰতা সূচাংক মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স সম্পৰ্কীয় নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি যোৱা 9 বছৰত অসমত 80.36 লাখ জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উত্তৰণ ঘটোৱা হৈছে। দৰিদ্ৰৰ সংখ্যাৰ হাৰ 2013-14 বৰ্ষৰ 36.97% পৰা 2022-23 বৰ্ষৰ 14.47%লৈ ব্যাপক হাৰত হ্ৰাস পাইছে। এই ইতিহাসক বাৰ্তা উল্লেখেৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 75 সংখ্যক স্বাধীনতা দিৱসত দেশৰ জনসাধাৰণৰ চেতনালৈ অমৃতকালৰ ধাৰণাটো সঞ্চাৰ কৰাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। অমৃতকাল হৈছে মোদী ডাঙৰীয়াৰ নতুন ভাৰত গঢ়াৰ এক সপোন। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ পৰা স্বাধীনতাৰ শতবৰ্ষ পৰ্যন্ত 25 বছৰীয়া কালছোৱাক স্বাধীনতাৰ অমৃতকাল হিচাপে নামাঙ্কিত কৰিছে। এই অমৃতকাল হৈছে 2047 বৰ্ষত ভাৰতবৰ্ষক এখন বিকশিত আৰু সমৃদ্ধ ৰাষ্ট্ৰত পৰিণত কৰাৰ প্ৰস্তুতিকাল। এই অমৃত স্বপ্ন হৈছে আগন্তুক 25 বছৰত দেশৰ দ্ৰুত উন্নয়ন, উন্নত জীৱন যাপন, প্ৰযুক্তিগত আৰু আন্তঃগাঁথনিগত ভেটিৰ সবলীকৰণ আৰু ভাৰতীয় অৰ্থনীতিৰ প্ৰতি সমগ্ৰ বিশ্বৰ আস্থা পুনৰ প্ৰতিষ্ঠা কৰাৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিৰ সকলো খণ্ডৰ পুনৰ উজ্জীৱিতকৰণ। এখন সমৃদ্ধিশালী অসম গঢ়াৰ প্ৰতি দেখুওৱা অফুৰন্ত সহযোগিতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এক শান্তিপূৰ্ণ পৰিৱেশ আৰু শক্তিশালী অৰ্থনৈতিক ভেটিয়ে এখন ৰাজ্যক বিকাশৰ দিশে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অনুঘটকৰ ভূমিকা পালন কৰে। এই শান্তিপূৰ্ণ বাতাবৰণ দীৰ্ঘস্থায়ী কৰাৰ ক্ষেত্ৰত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমৃত শ্বাহ ডাঙৰীয়াৰ আগবঢ়োৱা অকুণ্ঠ সহায় সহযোগিতাৰ বাবেও মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যখনক অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰন্তৰ সহায় সহযোগিতাৰ বাবে মই কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰো আন্তৰিক শলাগ লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে শক্তিশালী পদক্ষেপ লৈছে। ইয়াৰ বাবে অসমবাসীৰ সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লগে লগে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী, কল্যাণকামী পদক্ষেপ আৰু বিশেষভাৱে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান নিশ্চিত কৰাৰ লক্ষ্য বুকুত বান্ধি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অসমৰ প্ৰতিগৰাকী নাগৰিকৰ উত্তৰণ নোহোৱালৈকে আমি আমাৰ এই বিকাশৰ যাত্ৰা অব্যাহত ৰাখিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰামহীন গতিৰে ৰাজ্যখনক উজ্জীৱিত কৰিবলৈ সৰ্বোৎপ্ৰকাৰে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেই প্ৰচেষ্টাৰ বাবে তেখেতক আন্তৰিক শুভকামনা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা প্ৰায় 3 বছৰত ৰাজ্য প্ৰশাসনৰ যি অভিজ্ঞতা আৰু অনুভৱ আমি সঞ্চয় কৰিলোঁ সেই অভিজ্ঞতা আছিল অত্যন্ত প্ৰেৰণাদায়ক। এই অভিজ্ঞতাসমূহে ৰাজ্যখনৰ সামগ্ৰিক বিকাশ আৰু প্ৰগতিৰ অৰ্থে অধিক আত্মবিশ্বাসেৰে আগুৱাই যোৱাৰ বাবে আমাক সাহস যোগাইছে। আমি দেখিছোঁ যে জন অংশীদাৰিত্বৰে সমৃদ্ধ আৰু অধিক শক্তিমান হৈ অসম চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণে আজি তীব্ৰ গতিৰে বিকাশৰ দিশে ধাৱমান হৈছে। সমাজৰ প্ৰতিটো স্তৰৰ এনে সৰ্বাত্মক জন অংশীদাৰিত্বই হৈছে আমাৰ চৰকাৰৰ কাম কৰাৰ অফুৰন্ত প্ৰেৰণাৰ উৎস।
অসমৰ বিকাশৰ এই যাত্ৰাত আমাৰ চৰকাৰৰ মূল মন্ত্ৰ হৈছে আত্মনিৰ্ভৰ অসম। বিগত সময়ত বিভিন্ন সফলতা আৰু প্ৰাপ্তিৰ আধাৰত আমি এখন আত্মনিৰ্ভৰ অসমৰ বুনিয়াদ গঢ়াৰ প্ৰেৰণা লাভ কৰিছোঁ। এনে এক প্ৰেৰণাৰ দলিল হৈছে আজি মই উত্থাপন কৰা এই বাজেটখন। এই বাজেটত আপোনালোকে এখন আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসমৰ প্ৰত্যাখ্যা দেখা পাব। আৰু এই প্ৰতিচ্ছবি আৰু প্ৰত্যাখ্যা লৈ মই বাজেটখনৰ গভীৰলৈ প্ৰৱেশ কৰিব বিচাৰিছোঁ। ৰাইজৰ আস্থাৰ ৩ বছৰ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ বিকাশ আৰু প্ৰগতিৰ সকলো গুৰুত্বপূৰ্ণ দিশতে বিগত ৩ বছৰৰ সময়ছোৱাত ৰাজ্যখনত উল্লেখযোগ্য অগ্ৰগতি পৰিলক্ষিত হৈছে। শান্তি, উদ্ভাৱনীমূলক শাসন ব্যৱস্থা, মূল আন্তঃনিগত উন্নয়ন, সামাজিক আন্তঃগাঁথনি তথা সবলীকৰণ আৰু সাংস্কৃতিক নৱজাগৰণৰ ক্ষেত্ৰত ৰাজ্যখনে নতুন মাত্ৰা লাভ কৰিছে। এই ক্ষেত্ৰত যোৱা ৫ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ে এই পবিত্ৰ সদনত প্ৰদান কৰা ভাষণত আমাৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক আঁচনিসমূহৰ সফলতা আৰু অগ্ৰগতি সম্পৰ্কে উল্লেখ কৰিছে। অৰ্থনৈতিক দৃষ্টিভংগী ২০২০ বৰ্ষৰ কোভিড-19 মহামাৰীৰ নেতিবাচক প্ৰভাৱ সত্ত্বেও পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনীতিয়ে ক্ৰমান্বয়ে বিকাশৰ দিশত আগবাঢ়িছে আৰু ২০২৩ বৰ্ষত দেশৰ অৰ্থনীতিয়ে মুঠ ঘৰুৱা উৎপাদন ৩.৭ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ সীমা স্পৰ্শ কৰিছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰতবৰ্ষ এতিয়া বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। বৰ্তমানৰ বিকাশৰ হাৰেৰে দেশৰ অৰ্থনীতিয়ে ২০২৭ চনৰ ভিতৰত ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ সীমা স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে। বিশ্বৰ ৫খন বৃহত্তম অৰ্থনীতি দেশৰ ভিতৰত ভাৰতে চলিত মূল্যত মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত সৰ্বোচ্চ প্ৰক্ষেপিত বৃদ্ধিৰ হাৰ বহন কৰিছে। অৱশ্যে ৱৰ্ল্ড ইকনমিক আউটলুক অক্টোবৰ 2023 অনুসৰি গোলকীয় বিকাশৰ হাৰ ২০২৩ বৰ্ষৰ ৩% পৰা ২০২৪ বৰ্ষত ২.৯%লৈ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে। প্ৰক্ষেপিত পাককলন অনুসৰি ২০২৪-২৫ বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন চলিত মূল্যত ৬.৪৩ লাখ কোটি টকা হ'ব বুলি আশা কৰা হৈছে। আৰু ই হৈছে ২০১৬-১৭ বৰ্ষৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২.৫৪ লাখ কোটি টকাৰ তুলনাত ১৫০%তকৈ অধিক বৃদ্ধি। আগতীয়া প্ৰাককলন অনুসৰি অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন চলিত বৰ্ষত ২০২২-২৩ বৰ্ষৰ ৪.৯৩ লাখ কোটি টকাৰ বিপৰীতে ১৫.৬% বিকাশৰ হাৰে ২০২৩-২৪ বৰ্ষত ৫.৭০ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। অসমৰ প্ৰকৃত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ স্থিৰ মূল্যত ২০২২-২৩ বৰ্ষৰ ৩.০১ লাখ কোটি টকাৰ বিপৰীতে ৫.৯% বিকাশৰ হাৰেৰে ২০২৩-২৪ বৰ্ষত ৩.১৯ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। অধ্যক্ষ মহোদয়, এইটো আমাৰ বাবে অতি উৎসাহজনক কথা যে অসমে ৰাষ্ট্ৰীয় বিকাশতকৈ দ্ৰুতভাৱে বিকাশ লাভ কৰি আহিছে। অসমৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৬.১%ৰ তুলনাত ২০২২-২৩ বৰ্ষত ১৯.৯% হ'ব বুলি অনুমান কৰা হৈছে। লগতে মই এই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছোঁ যে ৰাষ্ট্ৰীয় অৰ্থনীতিলৈ ৰাজ্যখনৰ অৰ্থনীতিৰ বৰঙণিৰ পৰিমাণো বৃদ্ধি পাই আহিছে। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৰঙণি চলিত মূল্যত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ১.৬৫%ৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষত ১.৮১%লৈ বৃদ্ধি পাইছে। উল্লেখিত সময়ছোৱাত স্থিৰ মূল্য ২০১১-১২তো ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনলৈ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৰঙণি ১.৬৪%ৰ পৰা ১.৮৭%লৈ বৃদ্ধি পাইছে। একেদৰে ৰাজ্যখনে ইয়াৰ জনমূৰি আয়ৰ ক্ষেত্ৰত দ্ৰুততাৰে বিকাশ লাভ কৰি আহিছে আৰু ই ২০২৩-২৪ বৰ্ষত বিগত ৭ বছৰৰ ভিতৰত প্ৰায় দুগুণতকৈও অধিক হৈছে। ৰাজ্যখনৰ জনমূৰি আয় চলিত মূল্যত ২০১৬-১৭ বৰ্ষৰ ৬৬,৩৩০ টকাৰ তুলনাত ২০২২-২৩ বিত্তীয় বৰ্ষত ১,২০,৩৩৬ টকা হৈছে আৰু ২০২৩-২৪ বৰ্ষত ৰাজ্যখনৰ জনমূৰি আয় ১,৩৫,৭৮৭ টকা হ'ব বুলি অনুমান কৰা হৈছে। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ প্ৰাককলন আৰু জনমূৰি আয়ৰ সংক্ষিপ্ত বিৱৰণ মই ইয়াত দাখিল কৰিছোঁ। বিত্তীয় সামৰ্থ্য বৃদ্ধি। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ বাজেট ব্যয় ২০১৫-১৬ বিত্তীয় বৰ্ষত ৪১,৯৩১ কোটি টকাৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত ১,২৭,২৮৩ কোটি টকালৈ বৃদ্ধি পাইছে।
লক্ষণীয়ভাৱে ৰাজ্যখনৰ মূলধনী ব্যয় 2015-16 বিত্তীয় বৰ্ষৰ পৰা 2,991 কোটি টকাৰ পৰা 2022-23 বিত্তীয় বৰ্ষত 16,338 কোটি টকালৈ বৃদ্ধি পাইছে। অসমে নিৰ্দিষ্ট মূলধনী প্ৰকল্পসমূহৰ বাবে গ্ৰাম্য অৰ্থনীতি উন্নয়ন পুঁজি আৰু বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ পুঁজি সফলতাৰে সদ্ব্যৱহাৰ কৰিছে। বিগত 5 বছৰত গ্ৰাম্য অৰ্থনীতি উন্নয়ন পুঁজি আৰু বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প ইএপিৰ অধীনত মূলধনী ব্যয়ৰ বাবে আহৰণ কৰা পুঁজিৰ ক্ষেত্ৰত যথাক্ৰমে 177% আৰু 437% বৃদ্ধি পৰিলক্ষিত হৈছে। গ্ৰাফৰ সহায়ত এই কথাখিনি তলত দেখুওৱা হৈছে। বৰ্তমান ৰাজ্যখনত 37,700 কোটি টকাৰ প্ৰকল্প ব্যয় সাপেক্ষে 18টা প্ৰকল্পৰ কাম চলি আছে আৰু 20,364 কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে 8টা বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। 58,034 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পসমূহৰ সৈতে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ দ্বাৰা লাভান্বিত হোৱা ৰাজ্যসমূহৰ ভিতৰত অসম এক অন্যতম ৰাজ্য। এই প্ৰকল্পসমূহৰ তালিকাখন পৰিশিষ্ট ক আৰু খত আছে। আমাৰ সামৰ্থ্য বৃদ্ধি আৰু বিভিন্ন পৰ্যায়ত সুসমন্বয় সাধনৰ বাবে বিগত 4 বছৰত মূলধনী বিনিয়োগ আঁচনিৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আৰু ভাৰত চৰকাৰৰ পৰা লাভ কৰা 50 বছৰৰ সুদবিহীন ঋণৰ দ্বাৰা অসম চৰকাৰ যথেষ্ট উপকৃত হৈছে। বিগত 4 বছৰত এই আঁচনিৰ অধীনত অসমলৈ মুকলি কৰি দিয়া পুঁজিৰ পৰিমাণ 10 গুণতকৈ অধিক বৃদ্ধি হৈছে। আমি অসমে প্ৰায় 10,006 কোটি টকা পাবলৈ সক্ষম হৈছোঁ। লোক নিৰ্মাণ বিভাগৰ বাজেটৰ অধীনত শিক্ষা, নিৰ্মাণ, স্বাস্থ্য, গৃহ বিভাগ আৰু পথৰ বাবে গোলকীয় শিতান গ্লোবেল হেড গঠনৰ পৰিপ্ৰেক্ষিতত অসমত মূলধনী ব্যয়ৰ ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি পৰিলক্ষিত হৈছে আৰু এই ব্যৱস্থাই প্ৰকল্পসমূহৰ বাবে পৰ্যাপ্ত বাজেটৰ উপলব্ধতা আৰু পুঁজিৰ আগতীয়া অনুমোদন মুকলি কৰি দিয়াটো সুনিশ্চিত কৰিছে। ইয়াৰ সৈতে নতুন বিত্তীয় গাঁথনি আৰু ৰাজ্যৰ স্ব-অগ্ৰাধিকাৰপ্ৰাপ্ত উন্নয়নমূলক আঁচনি SOPD সমূহৰ বাবে সন্মতি প্ৰদান কৰিবলৈ অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ বিষয়াধীনত সমিতি গঠন, প্ৰশাসনীয় বিভাগ আৰু সঞ্চালকালয়সমূহলৈ অধিক বিত্তীয় ক্ষমতা প্ৰদানে বাজেটত ধাৰ্য কৰা সামগ্ৰিক ধন ব্যৱহাৰৰ ক্ষেত্ৰত বৃহৎ অৰিহণা যোগাইছে। ইয়াৰ লগতে ক্ৰয় সংস্কাৰসমূহে চৰকাৰী ব্যয়ৰ মান উন্নত কৰিছে। ই ক্ৰয় ব্যৱস্থাৰ অধীনত প্ৰকাশিত নিবিদাৰ মূল্য 2017-18 বিত্তীয় বৰ্ষৰ 9,100 কোটি টকাৰ পৰা 2022-23 বিত্তীয় বৰ্ষত 41,800 কোটি টকালৈ বৃদ্ধি পাইছে। চৰকাৰে ই-মাৰ্কেট ব্যৱস্থাৰে হোৱা ক্ৰয় 2020-21 বিত্তীয় বৰ্ষৰ 174 কোটি টকাৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ জানুৱাৰীলৈ 1,532 কোটি টকাতকৈ অধিক বৃদ্ধি হৈছে। আন এক উল্লেখযোগ্য সাফল্য হৈছে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনি ব্যৱস্থাৰ জৰিয়তে ডিজিটেল আন্তঃগাঁথনিৰ প্ৰৱৰ্তন। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনি হৈছে এক উচ্চমানৰ ডিজিটেল মঞ্চ যাক প্লাগ এণ্ড প্লে ধৰণত এই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ তৈয়াৰ কৰা হৈছে। আজি যিকোনো বিভাগে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিসমূহ সহজে আৰম্ভ কৰি ৰূপায়ণ কৰিব পাৰে, যাৰ ফলত এই আঁচনিসমূহৰ প্ৰশাসনিক ব্যয় বহু পৰিমাণে হ্ৰাস পাব আৰু এই আঁচনিসমূহৰ সম্পূৰ্ণ ডিজিটেলকৰণ সুনিশ্চিত হ'ব। অৰুণোদয় আঁচনিখন এই ডিজিটেল মঞ্চৰ অধীনলৈ অনাৰ পিছত 1,65,000 হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু ইয়াৰ ফলত পৰীক্ষণৰ সময় তথা সাহায্য প্ৰদানৰ সময়ও বহুলাংশে হ্ৰাস পাইছে। এই বৰ্ষটো আমি এখন বাস্তৱসন্মত বাজেট প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ, যিখন বাজেটে এহাতে ৰাজ্যৰ নাগৰিকসকলৰ প্ৰকৃত আশা আকাংক্ষা পূৰণ কৰিব পাৰে আৰু আনহাতে মুদ্ৰাস্ফীতি এৰাই চলিব পাৰে। সকলো বিভাগে যাতে বাজেটত আবণ্টিত ধন সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰে, সেয়া হৈছে আমাৰ প্ৰয়াস। এই বাস্তৱসন্মত বাজেটখনৰ আন এক বৈশিষ্ট্য হ'ল অনাগত বছৰসমূহত কিছু সংখ্যক সংস্কাৰমূলক ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ নিজা উৎসৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণ বৃদ্ধিত অধিক গুৰুত্ব প্ৰদান কৰা। এই ইতিবাচক অৰ্থনৈতিক দৃষ্টিভংগীৰে বৰ্তমানে চলি থকা ধৈৰ্যবাহী আঁচনিসমূহৰ একত্ৰীকৰণ আৰু উন্নতীকৰণৰ উপৰিও বৰ্তমানৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত কিছুমান নতুন উদ্ভাৱনীমূলক ধৈৰ্যবাহী আঁচনি ঘোষণা কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। ধৈৰ্যবাহী আঁচনিসমূহ মাননীয় অধ্যক্ষ মহোদয় ভাগৱত গীতাৰ 18টা অধ্যায়ৰ দ্বাৰা অনুপ্ৰাণিত হৈ 2017-18 বৰ্ষত
তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বৰ্তমান আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ধাৰণাটো উদ্যাপন কৰিছিল আৰু এই 18খন আঁচনি স্বাভাৱিকতে গতিশীল আমাৰ সমাজৰ পৰিৱৰ্তিত আৱশ্যকতা অনুসৰি কেতবোৰ সম্পূৰ্ণৰূপে নতুন তথা উদ্ভাৱনীমূলক আৰু কেতবোৰ আঁচনি উন্নীত কৰি সন্নিৱিষ্ট কৰা হৈছে প্ৰথমে হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা 10 লাখ ছাত্ৰীক এক নিযুত মইনা নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ অধ্যয়ন অব্যাহত ৰাখিব পাৰে এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা অভিযানক সবল কৰি তুলিব শাস্তিমূলক আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি এগৰাকী কন্যাই কেতিয়া বিবাহ বহিব সেইটো সিদ্ধান্ত ল'বলৈ তেওঁক আমি সক্ষম কৰি তুলিব লাগিব যদি 10 লাখ কন্যাক স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীলৈ অধ্যয়ন কৰিবলৈ উৎসাহ যোগাব পৰা যায় তেতিয়া প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষা লাভ কৰা শিক্ষিত যুৱক যুৱতীৰ হাৰ বৃদ্ধি কৰিব পৰা যাব যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰীসকলে এই সুবিধা লাভৰ বাবে যোগ্য বিবেচিত হ'ব আৰু দ্বিতীয়তে বিবাহ পাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব একেদৰে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকললৈ গাইপতি 12,500 টকাকৈ প্ৰদান কৰা হ'ব স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 15,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে লাভ কৰিব নিয়ম অনুসৰি বিনামূলীয়া নামভৰ্তি স্কুটি প্ৰদান ইত্যাদি লেখিয়া বৰ্তমানে প্ৰদান কৰি থকা সুবিধাসমূহৰ উপৰঞ্চি হিচাপে এই সুবিধা প্ৰদান কৰা হ'ব মই বাজেটত এই আঁচনিৰ বাবে 240 কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ দিছোঁ মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান যাৰ লক্ষ্য হৈছে আমাৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা এই অভিযানৰ দুটাৰ উদ্দেশ্য হৈছে অমৃতকালত আমাৰ মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাৱে সফল কৰা সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে আমি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্ৰায় 39,67,743 গৰাকী মহিলা সদস্যলৈ গাইপতি 10,000 টকাকৈ উদ্যমিতা পুঁজি আমি প্ৰদান কৰিম তেওঁলোকে এই সুবিধা লাভ কৰাৰ পিছত আমি এনে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম 25,000 টকাকৈ বেংক ঋণ আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ তদুপৰি এই ঋণৰ ধন তেওঁলোকে সৎব্যৱহাৰ কৰি সময়মতে পৰিশোধ কৰিলে এনে প্ৰতিগৰাকী হিতাধিকাৰীলৈ 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা হ'ব এইদৰে প্ৰতিগৰাকী হিতাধিকাৰীয়ে অনুদান ৰাজ সাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব আত্মসহায়ক গোটৰ সদস্যসকললৈ আবেদন প্ৰপত্ৰ বিতৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে মই এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমি নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া নামেৰে এই আঁচনিখন ৰূপায়ণ কৰিব বিচাৰিছোঁ আৰু এই আঁচনিখনে আত্মসহায়ক গোটৰ প্ৰায় 2,50,000 সদস্যক সামৰি ল'ব মই এই আঁচনিৰ সফল ৰূপায়ণৰ বাবেও পৰ্যাপ্ত পুঁজি আবণ্টনৰ প্ৰস্তাৱ দিছোঁ অধ্যক্ষ মহোদয় ইয়াৰ পিছত আহিছোঁ অৰুণোদয় 2.0 পৰিসৰ বৃদ্ধিৰে অধিক জনসাধাৰণক সামৰি লোৱা বিগত বৰ্ষৰ সংকল্পৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয় 2.0 আৰম্ভ কৰা হৈছিল আৰু এই আঁচনিৰ অধীনত ৰাজ্যখনৰ অন্তোদয় মহিলাসকলৰ উপৰিও তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগজনে লাভালাভ পোৱাটো নিশ্চিত কৰা হৈছিল আজি অৰুণোদয় আঁচনিখনে 52 সদস্য থকা পৰিয়ালসমূহক সামৰি লোৱাৰ উপৰিও চেৰিবেল পালচি থেলাছেমিয়া হেমোফিলিয়া কুষ্ঠ বা অটিজিম স্পেক্ট্ৰাম ডিজৰ্ডাৰত ভুগি থকা সদস্যৰ পৰিয়ালসমূহকো সামৰি লৈছে আজি 27 লাখৰো অধিক হিতাধিকাৰী সামৰি আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰা হৈছে হিতাধিকাৰীসকলে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে লাভ কৰি আহিছে
অধ্যক্ষ মহোদয়, আজি মই এই কথা জানাবলৈ পাই সুখী হৈছোঁ যে এই আঁচনিৰ অধীনত এই বৰ্ষত আমাৰ চৰকাৰে প্ৰায় 2.5 লাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত ৰাজ্যখনত সৰ্বাধিক 30 লাখৰো অধিক পৰিয়াল অৰুণোদয় আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব। চৰাইদেউ আৰু বিশ্বনাথ জিলাত পাইলট ভিত্তিক অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ড সংলগ্নকৰণৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো হিতাধিকাৰী পৰিয়ালে অৰুণোদয় আঁচনিৰ আওতালৈ অনাৰ দিশত প্ৰয়াস চলাম। অভাৱগ্ৰস্তসকলৰ জীৱন যাত্ৰা অধিক সুচল কৰাৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত অৰুণোদয় হিতাধিকাৰীসকলক বীমা প্ৰদানৰ বিষয়েও বিবেচনা কৰিব। মই এই আঁচনিৰ বাবে বাজেটত 3,800 কোটি টকা ধাৰ্য কৰিছোঁ। অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি তৃতীয় বৰ্গ। মই এই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ প্ৰতিশ্ৰুতি অনুসৰি অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ প্ৰথম পৰ্যায়ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ প্ৰায় 12 লাখ ঋণ গ্ৰহণকাৰীয়ে মুঠ 2,081 কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। 2021-22 বৰ্ষত প্ৰথম শ্ৰেণীৰ প্ৰায় 8,19,013 গৰাকীয়ে প্ৰায় 1,493 কোটি টকা, 22-23 বৰ্ষত 107 কোটি টকা, 22-23 বৰ্ষৰ দ্বিতীয় পৰ্যায়ত 97,938 গৰাকীয়ে 190 টকা আৰু 190 কোটি টকা আৰু 23-24 বৰ্ষৰ তৃতীয় পৰ্যায়তো 2,22,949 গৰাকীয়ে প্ৰায় 291 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। মই এই বছৰৰ বাজেটত আমি এই আঁচনিৰ অধীনত তৃতীয় শ্ৰেণীৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলাসকলক সাহায্য প্ৰদান কৰিম। 2021 বৰ্ষৰ 31 মাৰ্চলৈ যিসকলৰ একাউণ্ট নন পাৰফৰ্মিং এছেট NPL পৰিণত হৈছে আৰু 25,001 টকাৰ পৰা 50,000 টকা পৰ্যন্ত মূলধন আদায় দিবলৈ বাকী আছে, তেনে মহিলাক এনে সাহায্য প্ৰদান কৰা হ'ব। আৰু এই আঁচনিৰ বাবে 2024-25 বিত্তীয় বৰ্ষত মই 550 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ ৰাখিছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। মহোদয়, বিগত বৰ্ষত এখন ধৈৰ্যবাহী আঁচনি হিচাপে মুখ্যমন্ত্ৰী স্বনিয়োজন অভিযানৰ বিষয়ে মই ঘোষণা কৰিছিলোঁ। আঁচনিখনে ব্যাপক সঁহাৰি লাভ কৰিছে আৰু প্ৰায় 1,04,000 গৰাকী যুৱক যুৱতীয়ে বিস্তৃত প্ৰকল্প প্ৰতিবেদনসহ আবেদন কৰিছে আৰু চলিত ফেব্ৰুৱাৰী মাহতে বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ক্ষুদ্ৰ উদ্যোগীসকলে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ সংযুক্তকৰণেৰে কিস্তি আকাৰে 2 লাখ আৰু 5 লাখ টকা লাভ কৰিব। সুদবিহীন চৰকাৰী ঋণ 5 বছৰ পিছত অৰ্থাৎ 61তম মাহৰ পৰা 60টা সমান কিস্তিত পৰিশোধ কৰিব। বাণিজ্য, নিৰ্মাণ সেৱা, খাদ্য সংসাধন, হস্ততাঁত, হস্তশিল্প, কৃষি, পশুপালন, মীন আৰু দুগ্ধ ইত্যাদি লেখীয়া বিভিন্ন খণ্ডৰ প্ৰশিক্ষণ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ইয়াৰ বাবদ মই 1,010 কোটি টকা ব্যয় কৰাৰ কাৰণে প্ৰস্তাৱ ৰাখিছোঁ। 1 লাখ প্লাছ নিযুক্তি। অধ্যক্ষ মহোদয়, আমাৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিম বুলি আমাৰ চৰকাৰে দৃঢ়তাৰে ঘোষণা কৰিছিল। আজি গৌৰৱেৰে জনাওঁ যে 2024 বৰ্ষৰ জানুৱাৰী মাহলৈ আমি 94,506 গৰাকী চাকৰি প্ৰত্যাশীক সফলতাৰে নিযুক্তি দিছোঁ। বিতং তথ্য অধ্যক্ষ মহোদয় মই সদনত দাখিল কৰিছোঁ আৰু বিভাগ ভিত্তিক বিৱৰণ 2022, 23 আৰু 24 ইয়াত দাখিল কৰা হৈছে। মহাশয়, ইয়াৰ উপৰিও 35,910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মুঠ 1,30,416টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে। আপোনালোক সকলোৱে এই কথাত নিশ্চিত সহমত প্ৰকাশ কৰিব যে সম্ভৱপৰ কম সময়ৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এনেকুৱা এক অভিলেখ পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভৱ কৰিব বিচাৰিছোঁ। চৰকাৰী নিযুক্তিত সামাজিক সমতা। অধ্যক্ষ মহোদয়, আমি প্ৰায় লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত
সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছোঁ যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম অধ্যক্ষ মহোদয় এতিয়া 7 নম্বৰলৈ আহিছোঁ অধ্যক্ষ মহোদয় অমৃতকালৰ বাবে প্ৰকল্প অধ্যক্ষ মহোদয় এই বৰ্ষত অমৃতকালৰ প্ৰত্যাশা পূৰণৰ অৰ্থে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে অমৃতকালৰ অমৃতপিৰি প্ৰকল্প হাতত লৈছোঁ এই তালিকাখন তলত উল্লেখ কৰা হৈছে প্ৰথমতে আছে অধ্যক্ষ মহোদয় মা কামাখ্যা দিব্যলোক পৰিযোজনা আৰু এই আঁচনিৰ প্ৰাককলিত ব্যয় হ'ব 498 কোটি টকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ বাবে 3250 কোটি টকা ধাৰ্য কৰা হৈছে নেহেৰু ষ্টেডিয়ামক বিশ্বমানৰ ক্ৰীড়াংগন হিচাপে নৱীকৰণ আৰু ইয়াৰ বাবে 832 কোটি টকা ধাৰ্য হৈছে অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীৰ আধুনিকৰণ ইয়াৰ বাবে 311 কোটি টকা 311 কোটি টকা কনকলতা বৰুৱা বিশ্ববিদ্যালয় গহপুৰ ইয়াৰ বাবে 554 কোটি টকা ধাৰ্য কৰা হৈছে উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আধুনিক চৌহদ আৰু ইয়াৰ মাটি অধিগ্ৰহণ আৰু অধিগ্ৰহণ কৰা প্ৰকল্প ব্যয় সৰ্বমুঠ 110 কোটি আৰু 300 কোটি টকা অধ্যক্ষ মহোদয় কাজিৰঙাৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ইয়াৰ বাবে 886 কোটি টকা প্ৰকল্প ব্যয় হ'ব দীপৰ বিলৰ পুনৰ্জীৱিতকৰণৰ কাৰণে অধ্যক্ষ মহোদয় মই 100 কোটি টকা ধাৰ্য কৰিছোঁ মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ বাহিৰে আন সকলো প্ৰকল্প ৰাজ্য চৰকাৰৰ স্বঅগ্ৰাধিকাৰ উন্নয়ন এছপিডি আঁচনিৰ অধীনত ৰূপায়ণ কৰা হ'ব এই সকলো অমৃতকাল প্ৰকল্প 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব আৰু চলিত বৰ্ষতে ইয়াৰ বাবে পৰ্যাপ্ত বাজেট মঞ্জুৰি প্ৰদান কৰা হ'ব বিকাশ কৰিডৰ সৃষ্টি মহোদয় মই এই কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে সকলোবোৰ পথ প্ৰকল্পৰ সময় সাপেক্ষ ৰূপায়ণৰ ফলশ্ৰুতিত অসমৰ লোক নিৰ্মাণ বিভাগৰ পথৰ দৈৰ্ঘ্যই 50,000 কিলোমিটাৰ অতিক্ৰম কৰিছে বিগত 2 বছৰত আমি প্ৰতিদিনে গড় হিচাপত 12 কিলোমিটাৰ পথ নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ উল্লেখযোগ্য যে 2014 চনৰ পৰা অসমৰ সমগ্ৰ পথ দৈৰ্ঘ্য দুগুণলৈ বৃদ্ধি হৈছে উন্নত মানৰ যোগাযোগ ব্যৱস্থাৰ এই ধাৰা অব্যাহত ৰাখি আমাৰ চৰকাৰে নিম্নোক্ত পথ নিৰ্মাণৰ আঁচনিসমূহ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি 2022-23 বৰ্ষত আমি 2995 কিলোমিটাৰ পথৰ বাবে 2330 কোটি টকাৰ পুঁজিত অনুমোদন জনাইছিলোঁ আৰু অতিৰিক্তভাৱে 2023-24 বিত্তীয় বৰ্ষত আমি 1480 কোটি টকাৰ বাজেটেৰে আন 1801 কিলোমিটাৰ পথ নিৰ্মাণত মঞ্জুৰি প্ৰদান কৰিছোঁ আৰু কাম আৱৰ্তনৰ পৰ্যায়ত আছে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনি এই আঁচনিৰ অধীনত আমি 22-23 বৰ্ষত 1363 কোটি টকা বাজেটেৰে 1202 কিলোমিটাৰ পথ নিৰ্মাণত অনুমোদন জনাইছিলোঁ আৰু অতিৰিক্তভাৱে 23-24 বৰ্ষত 1550 কোটি টকা বাজেট আবণ্টনেৰে আমি 1137 কিলোমিটাৰ পথ উন্নয়নৰ কাম আৰম্ভ কৰিছোঁ আৰু এইসমূহৰ কাম আবণ্টনৰ পৰ্যায়ত আছে মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনি ইয়াৰ অধীনত 529 কোটি টকা ব্যয়েৰে 328 কিলোমিটাৰ পথৰ কামত মঞ্জুৰি প্ৰদান কৰা হৈছে আৰু এই কামে অগ্ৰগতি লাভ কৰিছে মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি এই আঁচনিৰ অধীনত 370 কোটি টকা ব্যয়েৰে 1848 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত অনুমোদন জনোৱা হৈছে আৰু ইয়াৰ কাম চলি আছে তদুপৰি 339 কোটি টকা ব্যয়েৰে 1707 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ বাবে কাম আবণ্টনৰ প্ৰক্ৰিয়া চলি আছে আৰু চলিত বৰ্ষতো আমি এই আঁচনিখন অব্যাহত ৰাখিম অধ্যক্ষ মহোদয় অসম মালা 2.0 অসম মালাৰ অধীনৰ প্ৰকল্পসমূহৰ সফল ৰূপায়ণত উদ্বুদ্ধ হৈ অসম মালা 2.0 অধীনত 1000 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সামৰি
পথ সংযোগৰ পৰৱৰ্তী পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছে আৰু অসমলা 2.0 মূল লক্ষ্য হ'ল বৰ্তমানে থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ্ৰাম্য পথসমূহৰ মাজত সংযোগী পথ স্থাপন কৰা আৰু ইয়াৰ অধীনত 28খন জিলাৰ 38খন দলং সামৰি লোৱা অসম ৰোড নেটৱৰ্ক মাষ্টাৰ প্লেনৰ ওপৰত ভিত্তি কৰি 43টা অগ্ৰাধিকাৰপ্ৰাপ্ত পথ চিনাক্ত কৰা হৈছে 2024 চনৰ মাৰ্চ মাহত অসমমালা 2.0 ৰূপায়ণৰ কাম আৰম্ভ হ'ব এই প্ৰকল্পৰ ব্যয় হ'ব প্ৰায় 3,500 কোটি টকা এই প্ৰকল্পসমূহৰ পথৰ তালিকা পৰিশিষ্ট গত উল্লেখ কৰা হৈছে তদুপৰি ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত থকা নিম্নলিখিত অভিলাষী প্ৰকল্পসমূহৰ বিষয়ে উল্লেখ কৰিবলৈ পাই মই অতি আনন্দ অনুভৱ কৰিছোঁ এই পথসমূহৰ বিৱৰণী মই ইয়াত দাখিল কৰিছোঁ আৰু সম্পূৰ্ণ হোৱা কেইখনমান আঁচনিৰো বিৱৰণী মই ইয়াত দাখিল কৰিছোঁ আৰু অসমমালাৰ অধীনত ৰূপায়ণ হৈ থকা প্ৰধান আঁচনিসমূহৰ তালিকাও মই ইয়াত দাখিল কৰিছোঁ অধ্যক্ষ মহোদয় ইয়াৰ পিছত আহিছোঁ মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত আমি মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰিছিলোঁ আৰু ইয়ে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1,30,000টা অতিৰিক্ত গৃহ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব এই বৰ্ষত আৰু এখোজ আগুৱাই এই গৃহসমূহৰ 10% অৰ্থাৎ 13,000 গৃহ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব তদুপৰি পূৰ্বৰ বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীসকলক সামৰি লোৱাৰ পদক্ষেপ হিচাপে 13,000 গৃহ 10% হিতাধিকাৰী পূৰ্বৰ আৰ্থসামাজিক আৰু জাতিগত পিয়ল আৰু অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা অতি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আবণ্টন দিয়া হ'ব আৰু এয়া স্থায়ী অপেক্ষাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকৰ বাবে উপলব্ধ হ'ব অধ্যক্ষ মহোদয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদক্ষেপ অনুসৰি 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰত 2 কোটিটা অতিৰিক্ত গৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে এই পদক্ষেপে অসমৰ দৰিদ্ৰ পৰিয়ালসমূহকো বিশেষভাৱে উপকৃত কৰিব আৰু মই মুখ্যমন্ত্ৰী আৱাস যোজনা এই আঁচনিখনৰ বাবে এই বিত্তীয় বৰ্ষত 600 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰাখিছোঁ তদুপৰি আমাৰ চৰকাৰে অভিলাষী চৰকাৰী আৱাস প্ৰকল্পও হাতত লৈছে আৰক্ষীৰ বাবে গৃহ মহোদয় আৰক্ষী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বসবাসৰ সুব্যৱস্থাৰ বাবে আমাৰ চৰকাৰে অনাগত 5 বছৰত 1,000 বৰ্গফুটৰ 2টা শোৱনি কোঠাযুক্ত 10,000 নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে সমগ্ৰ অসমত সিঁচৰিত হৈ থকা অসম আৰক্ষী বেটেলিয়নসমূহৰ লগতে লাচিত বৰফুকন আৰক্ষী একাডেমীত এই গৃহসমূহ নিৰ্মাণ কৰা হ'ব 2024-25 বিত্তীয় বৰ্ষত আমি 2,000টা গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিম আৰু এই উদ্দেশ্যে মই 150 কোটি টকা এই বাজেটত ধাৰ্য কৰিছোঁ সাফাই কৰ্মচাৰীসকলৰ বাবে গৃহ পৌৰসভা আৰু নগৰ সমিতি অঞ্চলসমূহত পৰ্যায়ক্ৰমে সাফাই কৰ্মচাৰীসকলক গৃহ প্ৰদান কৰাৰ বাবে এখন আঁচনি ঘোষণা কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ য'ত ষ্ট্ৰীট লাইট পানী যোগান উদ্যান সমূহীয়া কেন্দ্ৰৰ দৰে অত্যাৱশ্যকীয় সা সুবিধাসমূহ থাকিব চলিত বৰ্ষত সমগ্ৰ ৰাজ্যখনতে প্ৰথম পৰ্যায়ত 250টা গৃহ নিৰ্মাণৰ বাবে মই 37 কোটি 50 লাখ টকা ধাৰ্য কৰিছোঁ অধ্যক্ষ মহোদয় ইয়াৰ পিছতে গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আহিছোঁ বানপানীৰ দিশ সলনিৰ বাবে ব্ৰহ্মপুত্ৰৰ সৈতে জলাশয়সমূহৰ সংলগ্নকৰণৰ উদ্ভাৱনমূলক পদক্ষেপ জলবায়ু স্পৰ্শকাতৰতা সূচাংক অনুসৰি জলবায়ু ক্ষেত্ৰত অসম আটাইতকৈ স্পৰ্শকাতৰ ৰাজ্য আৰু জলবায়ু পৰিৱৰ্তনজনিত প্ৰতিকূল বতৰৰ বাবে প্ৰতি বছৰে আমাৰ যথেষ্ট ধন হানি হয় ই আমাৰ গাঁও আৰু চহৰ উভয়ৰে বাসিন্দাসকলক সমানে ক্ষতিগ্ৰস্ত কৰে মথাউৰি নিৰ্মাণৰ দৰে পৰম্পৰাগত বান প্ৰতিৰোধ ব্যৱস্থাৰ আওতাৰ বাহিৰলৈ গৈ এক সৰ্বাংগীন আৰু সংহত জলসম্পদ পৰিচালনা ব্যৱস্থাৰ জৰিয়তে বানপানীজনিত দুৰ্যোগৰ মোকাবিলা কৰাৰ বাবে আমাৰ চৰকাৰ ৰাজ্যবাসীৰ ওচৰত দায়বদ্ধ এই উদ্দেশ্য আগত ৰাখি আমি শেহতীয়া বিজ্ঞানসন্মত তথ্য আৰু অধ্যয়নেৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ বানপানী অন্যফালে বুৱাই নিয়াৰ বাবে উপযুক্ত জলাশয় আৰ্দ্ৰভূমি চিনাক্তকৰণৰ অৰ্থে আমি উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ জৰিয়তে জৰীপ চলাইছিলোঁ ইয়াৰ জৰিয়তে সৰ্বমুঠ 271টা জলাশয় হ্ৰদ য'ত 10 হেক্টৰতকৈ বিস্তৃত পানী আছে বানপানী অন্যফালে বুৱাই নিয়াৰ বাবে উপযুক্ত বিবেচিত হৈছে
উপযুক্ত বৈজ্ঞানিক তথ্য আৰু গৱেষণাৰ ভিত্তিত কেতবোৰ নতুন ব্যৱস্থাৰ প্ৰয়োগেৰে প্ৰথম পৰ্যায়ত জল ধাৰণ ক্ষমতা অতিৰিক্ত 220 লাখ কিউবিক মিটাৰলৈ বৃদ্ধি কৰাৰ জৰিয়তে কেইটামান বৃহৎ আকাৰৰ জলাশয় পুনৰ্জীৱিতকৰণ আৰু পুনৰুদ্ধাৰ কৰাৰ বাবে চিনাক্ত কৰা হৈছে। উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ নেছেকে বানপানী সৃষ্টি কৰা নদীসমূহৰ জলবিজ্ঞান বিশ্লেষণ কৰিছিল। এই অধ্যয়নটোত এইটোৱে লক্ষ্য কৰা হৈছিল যে বানপানীয়ে পথ সলনিৰে কিছু সংখ্যক নদীৰ বানৰ অধিকৰ সময়ত ইয়াৰ জলৰাশি 20% পৰা 80%লৈ হ্ৰাস কৰিব পাৰে। এই পদক্ষেপে পৰ্যটন ক্ষেত্ৰখনক উল্লেখযোগ্যভাৱে সহায় কৰাৰ লগতে ভূভাগৰ নিম্নগামী জলপৃষ্ঠক ওপৰলৈ অনাত আৰু দুৰ্বল জল পৰিৱেশ তন্ত্ৰৰ পুনৰ উদ্ধাৰ কৰাত সহায় কৰিব। ই এক বহনক্ষম ধৰণেৰে পৰিৱেশ তন্ত্ৰজনিত সেৱাৰ ওপৰত নিৰ্ভৰ কৰা সম্প্ৰদায়সমূহক জীৱিকাৰ ক্ষেত্ৰত উপকৃত কৰিব। মথাউৰি নিৰ্মাণৰ পৰম্পৰাগত ব্যৱস্থাৰ পৰা আঁতৰি জলাশয় আৰু ব্ৰহ্মপুত্ৰৰ বানপানীৰ সংগত ব্যৱস্থাপনাৰ এই নতুন পদ্ধতি বান প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্যখনৰ এক যুগান্তকাৰী পদক্ষেপ। ইয়াৰ বাবে মই প্ৰায় 200 কোটি টকাৰ আবণ্টন দিয়াৰ বাবে প্ৰস্তাৱ কৰিছোঁ। চৰকাৰৰ মথাউৰি নিৰ্মাণ আৰু ব্যৱস্থাপনাৰ জৰিয়তে নিয়মীয়া গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ উপৰি ই হ'ব এক অতিৰিক্ত কাৰ্যপন্থা। বিগত 3টা বছৰত আমি 204 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ 1125 কিলোমিটাৰ বৰ্তমানে থকা মথাউৰিৰ উচ্চতা বৃদ্ধি তথা শক্তিশালীকৰণৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ চৰকাৰে 1000 কিলোমিটাৰ মথাউৰিক পথ মথাউৰিলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা কৰিছে। 520 কোটি টকা ব্যয়েৰে 50টা মথাউৰি নিৰ্মাণ উন্নীতকৰণৰ বাবে ইতিমধ্যে প্ৰশাসনিক অনুমোদন দিয়া হৈছে আৰু চলিত বৰ্ষতে এই প্ৰকল্পসমূহৰ ৰূপায়ণৰ কাম আৰম্ভণি হ'ব। অসম অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই সেউজ অসমৰ বাবে সেউজ বিকাশ আঁচনিলৈ আহিছোঁ। অমৃত বৃক্ষ আন্দোলন অধীনত সমগ্ৰ ৰাজ্যখনতে 53বিধ বাণিজ্যিকভাৱে মূল্যৱান প্ৰজাতিৰ 1 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। মোবাইল এপৰ জৰিয়তে 48 লাখৰো অধিক নাগৰিকে নিজৰ নাম পঞ্জীয়ন কৰিছিল আৰু 1.12 কোটি গছপুলি ৰোপণ কৰিছিল। এই জনভাগীদাৰীৰ প্ৰচেষ্টাই বৃক্ষৰোপণ সম্পৰ্কীয় 10টা গিনিছ বিশ্ব অভিলেখ কৰিবলৈ সক্ষম হৈছে। এই বছৰত আমি 3 কোটি গছপুলি ৰোপণ কৰিম আৰু এই উদ্দেশ্যে মই 40 কোটি টকা আবণ্টন ৰাখিছোঁ। নৱীকৰণ শক্তি অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত নামৰূপত 25 মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পকে ধৰি সেউজ শক্তি উৎপাদন প্ৰকল্পৰ বাবে 4091 কোটি টকাৰ এখন বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ কৰা হৈছে। ৰাজ্যিক ভিত্তিত নৱীকৰণযুক্ত শক্তি প্ৰকল্পৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে নেইভেলি লিগনাইট কৰ্পোৰেশ্যন ইণ্ডিয়া লিমিটেড আৰু সটলুজ জল বিদ্যুৎ নিগমৰ সৈতে সমন্বয় স্থাপন কৰিছে। 1000 মেগাৱাট সৌৰশক্তি প্ৰকল্প স্থাপনত ভাৰত চৰকাৰে অনুমোদন দিছে আৰু তদুপৰি 120 মেগাৱাট ক্ষমতা সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম চলিত বৰ্ষৰ শেষ ভাগত সম্পূৰ্ণ হ'ব। সেউজ পৰিৱেশ অনুকূল অভ্যাসৰ প্ৰতি ৰাজ্যখনৰ অংগীকাৰ প্ৰদৰ্শন কৰি নতুন বৈদ্যুতিক বাহনৰ পঞ্জীয়ন মাচুল ৰেহাই আৰু মটৰ গাড়ীৰ কৰ 2% হ্ৰাস কৰা হৈছে। যান বাহন স্ক্ৰেপেজ নীতিৰ অধীনত 3000 যান বাহন বিজ্ঞানসন্মতভাৱে ভাঙি পেলোৱা হৈছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত আমি গুৱাহাটী মহানগৰীৰ 100খন CNG বাছ আৰু 200খন বৈদ্যুতিক বাছৰ চলাচল আমি আৰম্ভ কৰিছোঁ। 2024-25 বৰ্ষত আমি গুৱাহাটীত আন 100খন বিদ্যুৎ চালিত বাহনৰ চলাচল আৰম্ভ কৰিম, যাতে মহানগৰীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা 100% শেষ হোৱাৰ লগতে সম্পূৰ্ণৰূপে জীৱাশ্ম ভিত্তিক ইন্ধনমুক্ত হয়। চৰকাৰী ভৱনৰ বিদ্যুৎ ব্যৱস্থাৰ নিৰীক্ষণ মই এই বছৰ চৰকাৰী ভৱনবোৰৰ কাৰ্বন ফুটপ্ৰিণ্ট কমাবৰ বাবে ভৱনবোৰৰ ব্যৱহাৰ্য শক্তি নিৰীক্ষণ কৰাৰ প্ৰস্তাৱ দিছোঁ। ইয়াৰ বাবে মই 10 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ঘৰৰ ছাদত বাধ্যতামূলক সৌৰশক্তি ৰাজ্যখনৰ সকলো নতুনকৈ নিৰ্মাণ হ'বলগীয়া ব্যক্তিগত আৰু চৰকাৰী ভৱনৰ ছাদত সৌৰশক্তি ব্যৱস্থাৰ সুবিধা বাধ্যতামূলক কৰা হ'ব আৰু আমাৰ চৰকাৰে এই উদ্দেশ্যে চলিত বছৰতে এখন আইন প্ৰণয়ন কৰিব। ইয়াৰ পিছত দশমতে আমি আহিছোঁ চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ। আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত 3% সংৰক্ষণ, চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি,
তৃতীয়তে 218খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন। চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 13,000 আৱাস নিৰ্মাণ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আছে জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান, চাহ বাগিচাৰ পথ উন্নয়ন। তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত 75 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে 3 প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে। ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব। অধ্যক্ষ মহোদয়, সাংস্কৃতিক পৰিচয় অন্বেষণ, ঐতিহ্য বলয় আৰু খণ্ডৰ সৃষ্টি। বৰপেটা, মাজুলী, বটদ্ৰৱা আৰু নাৰায়ণপুৰৰ আইকনিক আৰু ঐতিহ্যমণ্ডিত স্থানসমূহৰ সাংস্কৃতিক তাৎপৰ্য ৰক্ষা কৰাটো প্ৰাথমিক কৰ্তব্য বুলি আমাৰ চৰকাৰে বিবেচনা কৰে আৰু এই ক্ষেত্ৰত জনজাতি বলয়, খণ্ডৰ আৰ্হিত ঐতিহ্য বলয়, খণ্ড সৃষ্টি কৰি এই স্থানসমূহৰ সুৰক্ষা দিয়াৰ বাবে নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰাটো আমাৰ লক্ষ্য আৰু সেই অনুসৰি এই স্থানসমূহৰ চৌপাশৰ ভূমি কেৱল খিলঞ্জীয়া লোক প্ৰতিষ্ঠানসমূহলৈ যাতে হস্তান্তৰ কৰিব পাৰি সেয়া নিশ্চিত কৰি আমি এক উপযুক্ত বিধায়ক উত্থাপন কৰিম। কিংবদন্তি শিল্পীৰ সোঁৱৰণত 3টা সাংস্কৃতিক খণ্ডিয়া। অধ্যক্ষ মহোদয়, অসমীয়া সমাজৰ চেতনাত চিৰস্থায়ী প্ৰভাৱ পেলোৱা মহান লোকসকলৰ অৱদানক আমি স্মৰণ কৰিব বিচাৰিছোঁ। ৰাজ্যখনৰ সকলো প্ৰান্তৰ বিভিন্ন প্ৰজন্মৰ শিল্পীসকলক একেলগ কৰি এক সাংগীতিক মূৰ্ছনা সৃষ্টিৰে নিম্নোক্ত প্ৰবাদ প্ৰতিম শিল্পীসকলে আগবঢ়াই যোৱা অৰিহণাক শ্ৰদ্ধা জনাই 3টা নৈশ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ভূপেন হাজৰিকা, যিগৰাকী শিল্পীয়ে শব্দৰ সীমাৰ পৰিধি নেওচি একতাৰ বাণী প্ৰচাৰেৰে আমাক এখন সমন্বয়ৰ সমাজ গঢ়াৰ দিশত অনুপ্ৰাণিত কৰি থৈ গৈছে। জয়ন্ত হাজৰিকা, যিগৰাকী মহান শিল্পীৰ সাংগীতিক সংযোজনে অসমৰ সত্তাক প্ৰতিফলিত কৰে। বিষ্ণু ৰাভা, যিগৰাকী বহুমুখী প্ৰতিভাধৰ শিল্পী তথা সমাজ পৰিৱৰ্তনৰ বাট কটিয়াই আমাৰ সৃজনশীলতাত নিহিত হৈ থকা শক্তিৰ বিষয়ে মনত পেলায় আৰু জ্যোতিপ্ৰসাদ আগৰৱালা, যিগৰাকী মহান ব্যক্তিয়ে চিনেমাৰ কেমেৰাৰ লেন্সেৰে আমাৰ সাংস্কৃতিক বৈভৱক যুগমীয়া কৰি বোলছবি উদ্যোগৰ উত্থানৰ পথ প্ৰশস্ত কৰিছে। অসমীয়া চলচ্চিত্ৰলৈ বিত্তীয় সাহায্য। অসমীয়া চলচ্চিত্ৰক উৎসাহিত কৰিবলৈ আমি পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া বোলছবিৰ বাবে 10 লাখ টকাকৈ অনুদান আগবঢ়াব বিচাৰিছোঁ। বিশিষ্ট জুৰিৰে গঠিত মনোনয়নসমূহ পৰীক্ষা কৰি তেওঁলোকৰ পৰামৰ্শসমূহ প্ৰদান কৰিব আৰু অসমীয়া চলচ্চিত্ৰক অধিক প্ৰতিযোগিতামূলক আৰু ব্যৱসায়িক কৰি তোলাই ইয়াৰ লক্ষ্য। তদুপৰি অটল পেঞ্চন যোজনাৰ অধীনলৈ অনাৰ জৰিয়তে মই অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত শিল্পী আৰু কলাকুশলীসকলক সাহায্য প্ৰদানৰ প্ৰস্তাৱ ৰাখিছোঁ। আমাৰ চৰকাৰে 5 বছৰৰ বাবে তেওঁলোকে পাবলগীয়া ধনৰ 50% আগবঢ়াব। 50টা নতুন চলচ্চিত্ৰ গৃহলৈ অনুদান। ৰাজ্যখনৰ বোলছবি উদ্যোগক উৎসাহিত কৰাৰ বাবে আমি বেচৰকাৰী সংগঠন, সাংস্কৃতিক সংগঠন, ব্যক্তিগত খণ্ডই প্ৰস্তাৱ দিয়া প্ৰতিটো নতুন চলচ্চিত্ৰ গৃহত 50 লাখ টকাৰ অংশীদাৰী মূলধন অনুদান নমনীয় ঋণ হিচাপে বিনিয়োগ কৰাৰ প্ৰস্তাৱ ৰাখিছোঁ। চলচ্চিত্ৰ গৃহৰ স্থান চৰকাৰে নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ বাবে মই 25 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। বিহু সমিতিসমূহলৈ উদগনি। বিগত বৰ্ষত আমাৰ চৰকাৰে 10 বছৰতকৈ অধিক পুৰণি পঞ্জীকৃত বিহু সমিতিসমূহলৈ 1.5 লাখ টকাকৈ প্ৰদান কৰিছে। এই পদক্ষেপ অব্যাহত থাকিব আৰু ইয়াৰ বাবে মই 34.5 কোটি টকাৰ প্ৰস্তাৱ কৰিছোঁ। ইয়াৰ উপৰিও আমি নতুন দিল্লীত এক অভিলেখ সৃষ্টিকাৰী পৰ্যায়ৰ বহাগ বিহু উদযাপনৰো প্ৰস্তাৱ কৰিছোঁ। যোৰহাট চুকাফা সমন্বয় ক্ষেত্ৰলৈ অনুদান। মহাশয়, আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ প্ৰতি সন্মান জনাই আমাৰ চৰকাৰে যোৰহাটৰ সৃষ্ট চুকাফা ক্ষেত্ৰক সাংস্কৃতিক আৰু ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰৰ বাবে প্ৰতিশ্ৰুতি অনুসাৰে পদক্ষেপ লৈছে আৰু চুকাফা সমন্বয়ৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে আগন্তুক 3 বছৰৰ সময়ছোৱাত মই 100 কোটি টকা অনুদানৰ প্ৰস্তাৱ ৰাখিছোঁ। শ্বহীদ কনকলতা বৰুৱা সংগ্ৰহালয়।
শ্বহীদ কনকলতা বৰুৱাৰ মহান আত্মবলিদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি তেখেতৰ গৃহটো সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰিছোঁ আৰু এই পৰিকল্পনাৰ বাবে মই 5 কোটি টকা ধাৰ্য কৰিছোঁ। ভাওনা আৰু ৰাসলীলা মাননীয় অধ্যক্ষ মহোদয় সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত যাউতিযুগীয়া ঐতিহ্য বহনেৰে ভাওনাই ৰাজ্যখনৰ পৰম্পৰাগত সাংস্কৃতিক ক্ষেত্ৰখনত এক গুৰুত্ব স্থান দখল কৰি আহিছে। হিন্দু পৌৰাণিক আখ্যানৰ বৰ্ণনাৰে সমৃদ্ধ ভাওনাত নাটক নৃত্য আৰু সংগীতৰ উপাদানসমূহ সন্নিৱিষ্ট হৈ আছে। এই পৌৰাণিক শিল্পকলাৰ প্ৰসাৰৰ বাবে মই প্ৰতিখন ভাওনা কমিটিলৈ 25,000 টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ ৰাখিছোঁ। ইয়াৰ উপৰিও যিবোৰ ভাওনা সমিতিয়ে ৰাম বিজয় অংকীয়া নাট পৰিৱেশন কৰিব তেওঁলোকক অতিৰিক্তভাৱে 5,000 টকা দিয়াৰ মই প্ৰস্তাৱ ৰাখিছোঁ। শ্ৰী ৰামচন্দ্ৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰম ব্ৰহ্মৰ পূৰ্ণ অৱতাৰ হিচাপে গ্ৰহণ কৰিছিল আৰু এয়া এক তাৎপৰ্যপূৰ্ণ ঘটনা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ মহাপয়নৰ পূৰ্বে ৰাম বিজয় অংকীয়া নাটকখন ৰচনা কৰিছিল। সত্ৰ সংৰক্ষণ ইয়াৰ উপৰি ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সত্ৰসমূহক সহায় কৰি আহিছে। 22.53 কোটি টকাৰে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ আভ্যন্তৰীণ উন্নয়নমূলক কাম সম্পূৰ্ণ কৰা হৈছে। সাংস্কৃতিক আৰু পৰ্যটন কেন্দ্ৰ হিচাপে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ উন্নয়নৰ থানখনৰ চৌহদৰ পুনৰ্জীৱিতকৰণৰ বাবে পদক্ষেপ লোৱা হৈছে আৰু প্ৰথম পৰ্যায়ৰ অধীনত লাভ কৰা অগ্ৰগতি তলত দিয়া জনায়। প্ৰথম পৰ্যায় ধন 50 কোটি, অগ্ৰগতি 88%। দ্বিতীয় পৰ্যায় ধন 114.22 কোটি আৰু ইয়াৰ অগ্ৰগতি হৈছে 68%। এই বছৰ আমি তৃতীয় পৰ্যায়ৰ অধীনত আনুমানিক 54 কোটি টকা ব্যয়েৰে সৌন্দৰ্যবৰ্ধনৰ কাম আৰম্ভ কৰিম। এনেদৰে বটদ্ৰৱা থানক বাহ্যিক আৰু আভ্যন্তৰীণ উন্নয়নৰ বাবে আবণ্টন দিয়া মুঠ পুঁজিৰ পৰিমাণ হৈছে 240 কোটি টকা। বৰপেটা জিলাৰ পবিত্ৰ পাটবাউসী হৈছে অসমৰ বৈষ্ণৱ পৰম্পৰাৰ অন্যতম পীঠস্থান। ই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ আৰু শ্ৰী শ্ৰী হৰিদেৱৰ মিলনভূমি। ইয়াতে মহাপুৰুষসকলৰ যুগজয়ী সৃষ্টিৰাজি আৰু আধ্যাত্মিক দৰ্শনে প্ৰাণ পাই উঠিছে। ইয়াৰে শ্ৰীমন্ত শংকৰদেৱ থান আৰু শ্ৰী শ্ৰী দামোদৰদেৱৰ শ্ৰী শ্ৰী পাটবাউসী সত্ৰই আজিকোপতি সেই মহান বৈষ্ণৱী পৰম্পৰাক বলিষ্ঠ ৰূপত বৰ্তাই ৰাখিছে। সেয়েহে শ্ৰী শ্ৰী পাটবাউসী সত্ৰৰ উন্নয়ন আৰু সংবৰ্ধনৰ বাবে প্ৰথম পৰ্যায়ত 15 কোটি টকা ধাৰ্য কৰা হৈছে। তিতাবৰস্থিত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সংৰক্ষণৰ বাবে 5 কোটি টকা আৰু ওদালগুৰি জিলাৰ বৰঙাজুলিস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ বাবে 2 কোটি টকাৰ আবণ্টন দিয়াৰ মই প্ৰস্তাৱ ৰাখিছোঁ। তাৰালাংচু মহোৎসৱ আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডে ব্যাপক উৎসাহেৰে হৰ্ণবিল মহোৎসৱৰ আয়োজন কৰি আহিছে আৰু ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় হৈছে। তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈ আমি কাৰ্বি আংলঙৰ তাৰালাংচু মহোৎসৱক সকলো স্থানৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ গঢ়ি তুলিব বিচাৰিছোঁ। বিশ্ব মানচিত্ৰত স্থান পাব পৰাকৈ এই মহোৎসৱৰ উদযাপনৰ বাবে মই 3 কোটি টকা ধাৰ্য কৰিছোঁ। একেদৰে অসমৰ সকলো খিলঞ্জীয়া জনজাতিৰ সংস্কৃতিৰ বিকাশৰ বাবে আমাৰ চৰকাৰ অতিশয় আগ্ৰহী। পূৰ্ণ তীৰ্থ যোজনা অযোধ্যাৰে তীৰ্থযাত্ৰা মহাশয় চলিত পুণ্যধাম আঁচনিৰ অধীনত তীৰ্থযাত্ৰীসকলক পুৰী, বৃন্দাবন আৰু বাৰাণসী আদি পবিত্ৰ স্থানসমূহ দৰ্শনৰ সুবিধা প্ৰদান কৰা হ'ব আৰু এই আঁচনিখন আমি এই বৰ্ষতো অব্যাহত ৰাখিম। ইয়াৰ উপৰি এই বৰ্ষত মই পুণ্য তীৰ্থ যোজনা ঘোষণা কৰিছোঁ আৰু ইয়াৰ অধীনত 25 কোটি টকা বাজেট ব্যৱস্থাপনাৰে 25,000 গৰাকী তীৰ্থযাত্ৰীক অযোধ্যাৰ ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰা কৰাৰ সুবিধা আগবঢ়োৱা হ'ব। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ এক নতুন আঁচনিলৈ। সেই আঁচনিখন হৈছে শিশুৰ উজ্জ্বল ভৱিষ্যতৰ বাবে। মহাশয়, ইতিমধ্যে আমি 5,000টা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাটত আছে আৰু এই বৰ্ষত আমি 1250 কোটি টকা ব্যয়েৰে আন 5,000টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ কাম হাতত ল'ম আৰু ইয়াৰ ফলস্বৰূপে ৰাজ্যখনত 10,000টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ আমাৰ প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত হ'ব। অধ্যক্ষ মহোদয়, অসমৰ বৰ্তমানৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আমাৰ চৰকাৰে 2,369.86 কোটি টকা ব্যয়েৰে ৰাজ্যৰ 322খন বিদ্যালয় ৰূপান্তৰ কৰিব আৰু এই বিদ্যালয়সমূহৰ তালিকা মই পৰিশিষ্ট ঘত উল্লেখ কৰিছোঁ। বৰ্তমানে 118খন চাহ বাগিচা আদৰ্শ বিদ্যালয় কাৰ্যক্ষম হৈ আছে আৰু চাহ বাগিচা অঞ্চলত আমি আন 100খন নতুন আদৰ্শ বিদ্যালয় স্থাপন কৰিম। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ বাবে 50% পাঠ্যক্ৰম মাচুল জলপনী হিচাপে আগবঢ়াই
আমাৰ চৰকাৰে সেলফ ফাইনেন্সিং স্কিমৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক সহায় আগবঢ়াব। অহা 3 বছৰৰ সময়ছোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অত্যাধুনিক বিশ্ববিদ্যালয়ৰ কাৰণে ৰূপান্তৰ কৰাৰ বাবে 100 কোটি টকা পুঁজিৰ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰ উপৰিও মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়লৈ 20 কোটি টকাৰ পুঁজিৰ অনুদান আগবঢ়োৱা হ'ব। 126টা বিধানসভা সমষ্টিত খেল মহাৰণ আৰু যুৱ সংঘ। মই এই পবিত্ৰ সদনক জনাবলৈ পাই আনন্দ পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত খেল মহাৰণৰ জৰিয়তে উদীয়মান খেলুৱৈসকলক সৰ্বতোপ্ৰকাৰে উৎসাহ জনোৱাৰ বাবে ক্ৰীড়াক তৃণমূল পৰ্যায়লৈ লৈ যোৱা হৈছে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই প্ৰচেষ্টাৰ শলাগ লৈছে। বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ এক সুসংগঠিত ব্যৱস্থা কৰাৰ লগতে খেল মহাৰণ জনভাগিদাৰী আন্দোলনক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে আমি প্ৰতিটো বিধানসভা সমষ্টিত এটাকৈ যুৱ সংঘ স্থাপনৰ প্ৰস্তাৱ লৈছোঁ। 126টা বিধানসভা সমষ্টিৰ প্ৰতিটো যুৱ সংঘৰ মেৰামতি আৰু খেলৰ সামগ্ৰী ভঁৰালৰ বাবে মই বৰ্ষত 15 লাখ টকা আবণ্টন দিয়াৰ প্ৰস্তাৱ ৰাখিছোঁ। ক্ৰীড়া প্ৰতিভাক উৎসাহ জনোৱাৰ উদ্দেশ্যে 28.30 কোটি টকা ব্যয়েৰে কোকৰাঝাৰত এটা নতুন উচ্চ কাৰ্যক্ৰম ক্ৰীড়া কেন্দ্ৰ স্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। যোৰহাট আৰু গুৱাহাটীৰ পিছত এই ৰাজ্যখনৰ বাবে এনেকুৱা তৃতীয়টো প্ৰতিষ্ঠান হ'ব। ইয়াৰ উপৰি ৰাজ্যখনত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আমি নিম্নলিখিত ষ্টেডিয়ামসমূহ নিৰ্মাণৰ পদক্ষেপ লৈছোঁ। 300 কোটি টকা ব্যয়েৰে গুৱাহাটীত চন্দ্ৰপুৰ ষ্টেডিয়াম, 401 কোটি টকা ব্যয়েৰে ডিব্ৰুগড় জিলাৰ খনিকৰ ষ্টেডিয়ামক 5,000ৰ পৰা 15,000 আসনযুক্ত ষ্টেডিয়াম হিচাপে উন্নতিকৰণ। 2024 চনৰ নৱেম্বৰত বিনিয়োগকাৰী সন্মিলন, বিকশিত ভাৰত এট দ্য ৰেট অফ 2047, আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন লক্ষ্যৰ লগত সংগতি ৰাখি অসমেও ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষণৰ বাবে সক্ৰিয়ভাৱে প্ৰচেষ্টা চলাই আহিছে। ৰাজ্য চৰকাৰে G20 সম্পৰ্কীয় 5টা অনুষ্ঠান সফলতাৰে আয়োজন কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি বসুধৈৱ কুটুম্বকম বাণিজ্যৰ দ্বাৰা একত্ৰিত বিশ্ব নীতি আঁকোৱালি লোৱাৰ লগতে ভাৰতে G20 সন্মিলন সফলতাৰে আয়োজন কৰাৰ ফলত দেশজুৰি বিশ্বজুৰি যে সদিচ্ছাৰ সৃষ্টি হৈছে তাৰ দ্বাৰা ৰাজ্যখনো লাভান্বিত হ'ব বুলি আশা কৰা হৈছে। মই ঘোষণা কৰিলোঁ যে 2024 বৰ্ষৰ নৱেম্বৰ মাহত আমি এখন গোলকীয় বিনিয়োগকাৰী সন্মিলন অনুষ্ঠিত কৰিম। এই সন্মিলনখনত বিশ্ব তথা ভাৰতৰ বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰিব আৰু ইয়ে অসমক বিনিয়োগ উজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত অধিক নিয়োগ সৃষ্টি কৰিব আৰু ইয়াৰ উদ্দেশ্যে মই 25 কোটি টকা আবণ্টন ৰাখিছোঁ। মুখ্যমন্ত্ৰী সংগ্ৰহালয়, অমৃত কালচোৱাত ৰাজ্যখনে গুৱাহাটীত এটা অত্যাধুনিক মুখ্যমন্ত্ৰী সংগ্ৰহালয়ৰ নিৰ্মাণৰ লক্ষ্য লৈছে। এই সংগ্ৰহালয়টোৱে আমাৰ ৰাজ্যখনৰ প্ৰগতিত বিশেষ গতি প্ৰদান কৰা প্ৰতিগৰাকী মুখ্যমন্ত্ৰীৰ সবল নেতৃত্ব, তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু লাভ কৰা কৃতিত্বসমূহৰ বিষয়ে সজীৱ তথ্য দাঙি ধৰিব। মুখ্যমন্ত্ৰী সংগ্ৰহালয়ে যে কেৱল আমাৰ অতীতকে সংৰক্ষণ কৰিব এনে নহয়, ই আমাৰ ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ গণতান্ত্ৰিক ভেটিক লৈ গৌৰৱান্বিত কৰিব আৰু অসমৰ গণতান্ত্ৰিক স্বকীয়তাক আগুৱাই নিয়াত অৰিহণা যোগাব। অধ্যক্ষ মহোদয়, এতিয়া মই সদনৰ জ্ঞাতাৰ্থে কিছু প্ৰধান ঘোষণা বেকত কৰিব বিচাৰিছোঁ। প্ৰথমতে আছে অসম আৰক্ষীত অগ্নিবীৰৰ বাবে সংৰক্ষণ। আমাৰ চৰকাৰে যোগ্য অগ্নিবীৰৰ বাবে অসম আৰক্ষীত 10% পদ সংৰক্ষণৰ ব্যৱস্থা কৰিব। অৱশ্যে স্থানীয় প্ৰাৰ্থীৰ বাবেহে এইটো প্ৰযোজ্য হ'ব। কণী, গাখীৰ আৰু মাছ উৎপাদনত আত্মনিৰ্ভৰশীলতা, এই ব্যৱস্থাই কৰ্মসংস্থান সৃষ্টি কৰাৰ লগতে উপাৰ্জন বৃদ্ধি আৰু গ্ৰামাঞ্চলৰ উন্নয়নতো উদগনি যোগাব। ৰাজ্যখনত দুগ্ধ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে গোপালকসকলক প্ৰত্যক্ষভাৱে সহায় কৰাৰ বাবে তেওঁলোকলৈ ৰাজ সাহায্য হিচাপে 25 কোটি টকা আগবঢ়োৱা হ'ব। উত্তৰ পূব দুগ্ধ পাম আৰু খাদ্য পৰিসীমিত ইকুইটি নিৱেশ হিচাপে ইতিমধ্যে আগবঢ়োৱা 10 কোটি টকাৰ উপৰি উপৰোক্ত ৰাজ সাহায্যৰ ধনৰাশি আগবঢ়োৱা হ'ব। কণীৰ উৎপাদন বৃদ্ধিৰে স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্যে আমাৰ চৰকাৰে কণী পৰা কুকুৰা পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমি ইতিমধ্যে পৰম্পৰাগত ঘৰতো কুকুৰা পালন কৰা পালকসকলে কম খৰচত পুহিব পৰা কুকুৰা যোগান ধৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত আমি যথোপযুক্ত উদগনি আগবঢ়াম। এই উদ্দেশ্যে মই 25 কোটি টকা ধাৰ্য কৰিছোঁ। কেন্দ্ৰীয় আঁচনি আৰু বহি সাহায্যপ্ৰাপ্ত পুঁজিৰ সহায়েৰে আমি ৰাজ্যখনত মৎস্য উৎপাদন বৃদ্ধিৰো পৰিকল্পনা কৰিছোঁ। ক্ষুদ্ৰ চাহ খেতিয়কসকলক উদগনি, ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে আমি উদগনি যোগাম। ইয়াৰ বাবে চাহ সংসাধন সুবিধাৰ আধুনিকৰণত সহায় কৰাৰ লগতে
নতুন প্ৰযুক্তি ব্যৱহাৰৰ বাবে চাহ খণ্ডৰ লগত জড়িতসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎস সাধনৰ বাবে মই বাজেটত 15 কোটি টকা ধাৰ্য কৰিছোঁ। ষ্টাৰ্টআপ অভিযান এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে ৰাজ্যখনত উদ্যমিতাৰ মানসিকতা সৃষ্টি কৰিবৰ কাৰণে অসমৰ ষ্টাৰ্টআপ ভেঞ্চাৰ পুঁজি এই বৰ্ষটো অব্যাহত ৰাখিম আৰু ইয়াৰ বাবে 18 কোটি টকা বাজেট আবণ্টন ৰাখিছোঁ। ইয়াৰ উপৰি 5 কোটি টকাৰ আবণ্টিত পুঁজিৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত 2টা নতুন ষ্টাৰ্টআপ ইনকুবেশ্যন হাব স্থাপন কৰা হ'ব। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাসগৃহত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ অন্যান্য সৃজনীশীলতা সংৰক্ষণৰ বাবে ডিব্ৰুগড় জিলাৰ মৰাণস্থিত তেওঁৰ বাসগৃহত এটা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে আমাৰ চৰকাৰে পৰিকল্পনা কৰিছে। তদুপৰি আমাৰ শিপিনীসকলক আত্মনিৰ্ভৰশীল কৰি তোলা আৰু তেওঁলোকৰ উত্তৰণৰ অৰ্থে 2024-25 বিত্তীয় বৰ্ষত আমি 1000খন তাঁতশাল মাইনাশাল বিতৰণ কৰিম আৰু ইয়াৰ বাবে মই 14 কোটি টকা ধাৰ্য কৰিছোঁ। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আঁচনি। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণপত্ৰ তথা পৰিচয় প্ৰদানৰ জৰিয়তে 18টা শাখাত নিয়োজিত কাৰুশিল্পী তথা কাৰিকৰীসকললৈ সম্পূৰ্ণ সহায় আগবঢ়োৱা হ'ব। PM বিশ্বকৰ্মা পৰ্টেল যোগে এতিয়ালৈকে 4,97,968খন আবেদন পত্ৰ লাভ কৰিছোঁ, যিটো সমগ্ৰ দেশৰ ভিতৰতে ষষ্ঠ সৰ্বোচ্চ সংখ্যা। কৃষি যান্ত্ৰিকীকৰণ 2024-25 বিত্তীয় বৰ্ষত আমাৰ খাদ্য সংসাধন পাৰিপাৰ্শ্বিকতাক শক্তিশালী কৰাৰ লগতে কৃষকৰ কাম কাজত সহায়ক হোৱাকৈ তেওঁলোকৰ মাজত 2000খন পাৱাৰ টিলাৰ, 70খন ট্ৰেক্টৰ, ৰিপাৰ ইত্যাদি বিতৰণ কৰা হ'ব। তদুপৰি সমূহীয়া সেৱাখণ্ডৰ বাবে 10.93 কোটি টকা আৰু কাষ্টম হায়াৰিং চেণ্টাৰ্ছৰ বাবে 8.4 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ঘৰৰ ছাদত সৌৰ শক্তিকৰণ। আমাৰ চৰকাৰেও সংশ্লিষ্ট ৰাজ্যিক অংশ প্ৰদানেৰে এই পাৰিপাৰ্শ্বিক অনুকূল আঁচনিখন ৰূপায়ণ কৰিব। জলবায়ু সম্পৰ্কীয় কাম কাজ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই 2023 চনৰ 22 মাৰ্চত অসমত মিছন লাইফষ্টাইল ফৰ এনভাইৰনমেণ্টৰ শুভ আৰম্ভণি কৰিছোঁ। অধ্যক্ষ মহোদয়, অমৃত গুৱাহাটী সংহত গোলকীয় মহানগৰ। অসম চৰকাৰে 2022-23 বিত্তীয় বৰ্ষত বাজেট ভাষণত অমৃত গুৱাহাটী সংহত গোলকীয় মহানগৰ নামৰ এখন বিশ্বমানৰ সংহত বাণিজ্যিক মহানগৰ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতি দিছিলোঁ। পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগৰ লগতে নতুন ধৰণৰ আৱাসিক আৰু সামাজিক আন্তঃগাঁথনিৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনিৰ সৈতে মিলাই নিব পৰাকৈ 1000 একৰ এলেকাত প্ৰস্তাৱিত অমৃত GIG চিটি গঢ়ি তোলাৰ বাবে পূৰ্ণ পৰিকল্পনা লোৱা হৈছে। আয়ুষ্মান অসম। আয়ুষ্মান অসমৰ অধীনত আমাৰ ৰাজ্যখনৰ প্ৰায় 2 কোটি হিতাধিকাৰীয়ে চিকিৎসা লাভ কৰি আহিছে। 2023 বৰ্ষত অধিক হিতাধিকাৰীক সামৰি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সৈতে সংলগ্নকৰণে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা নামৰ নতুন স্বাস্থ্য বীমা আঁচনিখন প্ৰৱৰ্তন কৰিছোঁ আৰু ইয়াৰ বাবে 5 লাখ টকাৰ নগদবিহীন চিকিৎসাৰ সুবিধাসহ 58 লাখ পৰিয়ালক উপকৃত কৰিব আৰু এতিয়ালৈকে এই দুখন আঁচনিৰ অধীনত 578 কোটি টকাৰে 4 লাখতকৈ অধিক লোক নগদবিহীন চিকিৎসাৰ দ্বাৰা উপকৃত হৈছে। ইয়াৰ উপৰি পূৰ্বতে ঘোষণা কৰা অনুসৰি আমি আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাখনো আৰম্ভ কৰিছোঁ। ইয়াৰ লক্ষ্য হৈছে চৰকাৰী বিষয়া কৰ্মচাৰী, তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোক, পেঞ্চনাৰ আৰু তেওঁলোকৰ পতি পত্নীসকলৰ লৈ সহজতে অনলাইন চিকিৎসা ব্যয় পৰিশোধৰ সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ অধীনত ব্যাপক বিদ্যালয় স্বাস্থ্য কাৰ্যসূচী। অসমৰ বিদ্যালয়সমূহলৈ যোৱা শিশুসকলক সুস্বাস্থ্য, পৰিপুষ্টি আৰু উন্নত জীৱনশৈলী নিশ্চিত কৰাৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ স্বাস্থ্য কাৰ্ড প্ৰদান কৰি তেওঁলোকৰ গুণবিচাৰ আৰু নিৰীক্ষণৰ ফলাফল লিপিবদ্ধ কৰা হ'ব। মুখ্যমন্ত্ৰী আয়ুষ্মান অসমৰ অধীনত অসমৰ MBBS ছাত্ৰ ছাত্ৰীৰ বাবে গাঁও আৰু সম্প্ৰদায় সৌহাৰ্দ্যমূলক কাৰ্যসূচী গ্ৰহণ। ডিজিটেল ৰূপান্তৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ উৎকৰ্ষ সাধন। জ্ঞান ধৰা অভিজ্ঞতামূলক শিকনিৰ সৈতে ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ সংহতকৰণ। নতুন দিল্লীত 3য় অসম ভৱন। মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে দিল্লী উন্নয়ন কৰ্তৃপক্ষৰ পৰা নতুন দিল্লীৰ দ্বাৰকাত 4000 বৰ্গমিটাৰৰ এডোখৰ মাটিৰ আবণ্টন লাভ কৰিছোঁ। নতুন দিল্লীত আমাৰ ৰাজ্যৰ বাবে 3য়টো অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভণি কৰিছোঁ। এই চৌহদত বিবাহ ভৱন, নামঘৰ
আদি অন্যান্য ৰাজহুৱা সা সুবিধাও সন্নিৱিষ্ট হ'ব। আমাৰ কৰ্মচাৰীৰ কাষত চৰকাৰ, আপোন ঘৰ আপোন বাহন। অধ্যক্ষ মহোদয়, আপোন ঘৰ আঁচনিৰ অধিকৃত ৫,১৫৭.৪৬ কোটি টকাৰ ঋণৰ যোগান ধৰা হৈছে আৰু ৩৭,৮১১ গৰাকী কৰ্মচাৰী উপকৃত হৈছে। গৃহ ঋণৰ সুদ ৰেহাইৰ বাবে ৪৬৮.৭৬ কোটি টকা প্ৰদানেৰে আমাৰ দায়বদ্ধতা প্ৰতিষ্ঠিত কৰা হৈছে আৰু মই এই বাজেটত ১১০ কোটি টকা ইয়াৰ বাবে ধাৰ্য কৰিছোঁ। যোৱা বৰ্ষৰ বাজেটত দিয়া প্ৰতিশ্ৰুতি অনুসৰি আমাৰ আপোন বাহন আঁচনিখন প্ৰৱৰ্তন কৰিছে আৰু এই আঁচনিখনৰ জৰিয়তে পুৰুষ কৰ্মচাৰীসকল ডিজেল পেট্ৰল চালিত বাহন ক্ৰয়ৰ বাবে 2%, ইলেক্ট্ৰিকেল বাহন ক্ৰয়ৰ বাবে 3% সুদ ৰাজসাহায্য হিচাপে প্ৰদান কৰা হ'ব। বিভিন্ন সংস্থাৰ কৰ্মচাৰীক সহায়, এককালীন সাহায্য, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আদিৰ দৰে সংস্থাবোৰে চৰকাৰৰ অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডৰ কাম কাজত সম্পাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সংস্থাসমূহৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা কৰ্মচাৰীলৈ এককালীন সাহায্য এছ গ্ৰেচিয়া হিচাপে আগবঢ়োৱা ধনৰ পৰিমাণ ৫ লাখ টকাৰ পৰা ৭.৫ লাখ টকা বৃদ্ধিৰ মই প্ৰস্তাৱ ৰাখিছোঁ। জীৱিকা সখী এক্সপ্ৰেছ 19 গৰাকী জীৱিকা সখীৰ ভিতৰত 10,910 গৰাকীয়ে স্কুটি লাভ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে মহিলাসকলৰ মাজত বিত্তীয় সবলীকৰণৰ বাৰ্তা প্ৰেৰণ কৰি ৰাইজৰ লগত তেওঁলোকে সুসম্পৰ্ক গঢ়ি তোলা। এই বৰ্ষত আমি বাকী থকা জীৱিকা সখীসকলকো স্কুটি প্ৰদান কৰিম আৰু এই আঁচনিৰ বাবে মই 52 কোটি টকা আবণ্টন দিছোঁ। বনাঞ্চলত সেৱা আগবঢ়োৱা অবৈতনিক গাঁও প্ৰধানসমূহলৈ মাহেকীয়া পাৰিতোষিক। অসম নাগালেণ্ড সীমান্ত, অসম অৰুণাচল সীমান্ত আদি ৰাজ্যখনৰ সীমান্তমূৰীয়া বনাঞ্চলত সেৱা আগবঢ়োৱা গাঁও প্ৰধানসকলক তেওঁলোকৰ সেৱাৰ স্বীকৃতি হিচাপে তেওঁলোকলৈ মাহেকীয়া পাৰিতোষিক প্ৰদানৰ অৰ্থে আমি কিছু পুঁজি আছুতীয়াকৈ ৰাখিছোঁ। এই সন্দৰ্ভত 6 কোটি টকা ধাৰ্য কৰা হৈছে। অধ্যক্ষ মহোদয়, ইয়াৰ পাছত মই পাৰ্ট 2লৈকে আহিছোঁ। অধ্যক্ষ মহোদয়, মই পাৰ্ট 2 পেজ নম্বৰ 88লৈ আহিছোঁ। অধ্যক্ষ মহোদয়, এই কথা জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে বিগত 3 বছৰত চৰকাৰৰ ৰাজহ সংগ্ৰহ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই পবিত্ৰ সদনক জনাবলৈ পাই অতিশয় আনন্দিত হৈছোঁ যে 2021-22 বৰ্ষৰ তুলনাত 2022-23 বৰ্ষত ৰাজ্যখনৰ নিজস্ব ৰাজহ 30.7% বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ অভূতপূৰ্ব আৰু বিভিন্ন ৰাজহ সংগ্ৰহকাৰী বিভাগত গ্ৰহণ কৰা বিভিন্ন ধৰণৰ সংস্কাৰমূলক পদক্ষেপৰ বাবে এয়া সম্ভৱ হৈছে। এই যাত্ৰাৰ প্ৰতিটো পৰ্যায়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিগদৰ্শন আৰু সবল নেতৃত্ব এক নিদৰ্শন স্বৰূপ। কৰ আৰোপণ, আবকাৰী, বন, ভূমি, ৰাজহ, পৰিবহণ ইত্যাদি সকলো ক্ষেত্ৰতে এই ৰাজহ বৃদ্ধি প্ৰতিফলিত হৈছে। এই সফলতাসমূহৰ লগতে অনাগত বৰ্ষৰ বাবে আমি প্ৰস্তাৱ কৰা পদক্ষেপসমূহ এই ক্ষেত্ৰত উল্লেখনীয়। বাণিজ্যিক কৰ 2022-23 বিত্তীয় বৰ্ষত বিত্ত বিভাগৰ অধীনত 19,715 কোটি টকা সংগ্ৰহ হৈছে। এয়া পূৰ্বৰ তুলনাত 21% অধিক। GST সংগ্ৰহৰ হাৰ দেশৰ কেইখনমান ৰাজ্যৰ ভিতৰত অসম অন্যতম। 2024 চনৰ 31 জানুৱাৰীলৈ সংগৃহীত GST আৰু অনা GST পৰিমাণ 18,474 কোটি টকা। এই পৰিমাণ 2022-23 বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত সংগ্ৰহীত 16,240 কোটি টকাতকৈ 14% অধিক। অনাগত বৰ্ষত এই বৃদ্ধিৰ হাৰ 16%লৈ উন্নীত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিম। কৰ ফাঁকি ৰোধ কৰিবৰ কাৰণে IIT হায়দৰাবাদৰ সহযোগিতাত কৰ আয়ুক্তালয়ৰ তথ্য বিশ্লেষণ সামৰ্থ্য বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। চাহ উদ্যোগক সকাহ দিবলৈ উদ্যোগটোলৈ আগবঢ়োৱা আয়কৰ ৰেহাইৰ সুবিধা 3 বছৰলৈ বৃদ্ধি কৰা হৈছে। অতিৰিক্তভাৱে নৱীকৰণৰ বিদ্যুৎ উৎপাদনকাৰী উদ্যোগৰ বাবে বিদ্যুৎ মাচুল ৰেহাইৰ সুবিধা 3 বছৰৰ বাবে 2025-26 বিত্তীয় বৰ্ষলৈ বৃদ্ধি কৰা হৈছে। এই ৰেহাইৰ সুবিধাসমূহৰ কোনো সলনি নকৰাকৈ 2025-26 বৰ্ষলৈ অব্যাহত থাকিব বুলি মই ঘোষণা কৰিলোঁ। আবকাৰী বিভিন্ন সংস্কাৰ আৰু বিধি ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণৰ ফলস্বৰূপে 2022-23 বৰ্ষত আবকাৰী বিভাগে 2,527 কোটি টকাৰ উল্লেখযোগ্য পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষটোত লাভ কৰা এক উল্লেখযোগ্য সফলতা হ'ল বিভিন্ন বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে বিভাগটোৱে চলোৱা অভিযান। ইয়াৰ ফলশ্ৰুতিত অবৈধ সুৰা সংক্ৰান্ত 13,000তকৈ অধিক গোচৰ ৰুজু কৰা হৈছে আৰু 3,000 জন লোক গ্ৰেপ্তাৰ হৈছে। অনুজ্ঞাপত্ৰধাৰী বাছনিৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰা আৰু যোগান শৃংখলৰ বিভিন্ন সুৰুঙা নিৰীক্ষণ কৰাৰ বাবে
ট্ৰেক এণ্ড ট্ৰেচ পদ্ধতি ৰূপায়ণ কৰিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। খনি আৰু খনিজ সম্পদ বিভাগ 2023-24 বৰ্ষৰ সময়ছোৱাত উল্লেখযোগ্য সফলতা লাভ কৰি খনি আৰু খনিজ বিভাগে 2024 বৰ্ষৰ 23 জানুৱাৰীলৈ 3000 কোটি টকাৰ ৰয়েলটি সংগ্ৰহ কৰে আৰু 22-23 বিত্তীয় বৰ্ষত বিভাগটোৱে 4119 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু উল্লেখযোগ্যভাৱে বিগত বৰ্ষটোৰ তুলনাত এই বৃদ্ধিৰ হাৰ 74% অধিক। এয়া পৰিলক্ষিত হৈছে কৰ পৰিশোধ কৰাত গাফিলতি কৰা সংস্থা ব্যক্তিৰ পৰা বকেয়া কৰ সংগ্ৰহ কৰাৰ বাবে সুৰুঙাহীন ব্যৱস্থা নাই। অধ্যক্ষ মহোদয়, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ ফলস্বৰূপে বিগত কেইটামান বৰ্ষত পঞ্জীয়ন মাচুল, মোহৰ শুল্ক, ভূমি ৰাজহৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বিভাগৰ ৰাজহ সংগ্ৰহ 2021-22 বিত্তীয় বৰ্ষত 624.34 কোটি টকাৰ পৰা 22-23 বৰ্ষত 1800 কোটি টকালৈ 800.72 কোটি টকালৈ বৃদ্ধি আৰু 23-24 বিত্তীয় বৰ্ষৰ 31 জানুৱাৰীলৈ 895 কোটি টকালৈ বৃদ্ধি পাইছে। মিছন বসুন্ধৰা 2.0 ফলস্বৰূপে 2.29 লাখতকৈ অধিক আবেদনকাৰীক ডিজিটেল ব্যৱস্থাৰে ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে। এই আবেদনকাৰীৰ 84% ব্যক্তি অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ দৰে সমাজৰ উপান্ত শ্ৰেণীৰ খিলঞ্জীয়া লোক। অভিযানটোৰ প্ৰথম দুটা সংস্কৰণৰ পৰা লাভ কৰা সফলতাৰ পিছত আমি এতিয়া মিছন বসুন্ধৰা 3.0 অধীনত পৰৱৰ্তী প্ৰজন্মক পৰ্যায়ক্ৰমে সেৱা আৰম্ভ কৰাৰ গুণাগথা কৰি আছোঁ। এই পৰ্যায়টোত তলত দিয়া মুখ্য উপাদানসমূহ হ'ব: নগৰীয়া অঞ্চলত মাণ্ডলিক মূল্যৰ সৈতে ভূমি ৰাজহৰ সংযোজন, বিক্ৰী চুক্তি আৰু কৰ্তৃত্ব অৰ্পণ চুক্তিৰ পঞ্জীয়ন মাচুল আৰু মোহৰ শুল্ক যুক্তিসম্মত কৰি পৰিবহণ দলিলৰ 10% সমপৰ্যায় কৰা, বাগিচাৰ বাবে নিৰ্ধাৰিত ভূমি আন উদ্দেশ্যে ব্যৱহাৰৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে ক্ষুদ্ৰ ভূমিগৰাকীক এককালীন সুবিধা প্ৰদান কৰি এনে ভূমি অনুমোদিত কাৰ্যৰ বাহিৰে আন কামত ব্যৱহাৰ কৰাটো ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰা হ'ব। ভূমি মালিকীস্বত্বৰ চূড়ান্তকৰণৰ বাবে ভৌগোলিক অৱস্থানৰ মানচিত্ৰায়নৰ ডিজিটেল ডেলিভাৰী সুবিধা প্ৰদান কৰা হ'ব। ভূমি ৰাজহৰ বকেয়া সংগ্ৰহৰ বাবে অভিযান আৰ্হিত বিশেষ প্ৰচাৰ। অধ্যক্ষ মহোদয়, মই আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনাক ক'ব বিচাৰিছোঁ। ধৰ্মীয় অনুষ্ঠানসমূহৰ সক্ৰিয়ভাৱে ব্যৱহাৰ নোহোৱা যথেষ্ট পৰিমাণৰ ওপৰঞ্চি ভূমি আছে। এই ভূমিৰ কিছু অংশ খিলঞ্জীয়া লোকৰ দখলত আছে। প্ৰচলিত আইনৰ বাবে মিছন বসুন্ধৰা 2.0 অধীনত এনেকুৱা ভূমি নিষ্পত্তি কৰিব পৰা হোৱা নাছিলে। এতিয়া মিছন বসুন্ধৰা 3.0 অধীনত যোগ্য খিলঞ্জীয়া পৰিয়ালৰ দখলত থকা এনে ওপৰঞ্চি ভূমি পত্তনৰ বাবে আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। সকলো ভূমি প্ৰশাসন সংস্থাক ভূমিলেখ্য তথ্য ভাণ্ডাৰৰ সৈতে সংহত কৰিবৰ বাবে এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰিবহণ বিভাগ, এই বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ 2021-22 বিত্তীয় বৰ্ষৰ 1022 কোটিৰ পৰা 22-23 বিত্তীয় বৰ্ষত 1361 কোটি টকালৈ আৰু 23-24 বিত্তীয় বৰ্ষত 1364 কোটিলৈকে হ'ব। অধ্যক্ষ মহোদয়, পৰিৱেশ আৰু বন বিভাগ বিগত কেইটামান বছৰত বিভাগটোৱে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাই আহিছে। যোৱা কেইটামান বছৰত ৰাজহ সংগ্ৰহৰ ধাৰা বৃদ্ধি পাই আহিছে। এই ক্ষেত্ৰত বিভাগে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে 21-22 বিত্তীয় বৰ্ষত 391 কোটি টকা আৰু দ্বিতীয় বিত্তীয় বৰ্ষত 451 কোটি টকা আৰু 22-23 বিত্তীয় বৰ্ষত 31 জানুৱাৰীলৈ 330 কোটি টকা। নিয়মাৱলী সংশোধন ঘটাই অসম ক্ষুদ্ৰ খনিজ সম্পদ ৰেহাই বিধি 2013ত বন ৰাজহ উল্লংঘন আৰু ফাঁকিৰ বাবে শাস্তিমূলক ব্যৱস্থা সন্নিৱিষ্ট হ'ব। মাননীয় অধ্যক্ষ মহোদয়, মই এই কথাখিনি ঘোষণা কৰিবলৈ পাই ভাল পাইছোঁ যে এই বাজেটখনত আমি অসমৰ জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰৰ বোজা আৰোপ কৰা নাই। অধ্যক্ষ মহোদয়, এতিয়া মই 2024-25 বিত্তীয় বৰ্ষৰ বাবে বাজেট প্ৰাক্কলন উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। বাজেট প্ৰাক্কলন 2024-25 বৰ্ষৰ বাজেট প্ৰাক্কলনত ৰাজ্যখনৰ একত্ৰীকৃত নিধিত মুঠ 1,43,605.56 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে 1,11,000
943.84 কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা 31,661.73 কোটি টকা মূলধনী শিতানত বিভিন্ন উৎসৰ পৰা অহা একত্ৰীকৃত নিধিৰ আনুমায়িক প্ৰাপ্তি হিচাপে মই তালিকা নম্বৰ 1ত উল্লেখ কৰিছোঁ ৰাজহুৱা শিতানৰ 1,46,550.08 কোটি টকা আৰু উপনিমিত্ত কণ্টিজেন্সি পুঁজিৰ অধীনত 2,000 কোটি টকা যোগ হোৱাৰ বিপৰীতে সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'ব 2,90,155.65 কোটি টকা ইয়াৰ বিপৰীতে 2024-25 বৰ্ষত ৰাজ্যখনৰ একত্ৰিত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,43,890.62 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ইয়াৰে ৰাজহ শিতানত 1,10,091.86 কোটি টকা আৰু মূলধনী শিতানত 33,798.76 কোটি টকা 2024-25 বৰ্ষত একত্ৰিত নিধিৰ মঞ্জুৰি অনুসৰি ব্যয়সমূহৰ প্ৰাককালন তালিকা নম্বৰ 2ত দেখুওৱা হৈছে ৰাজহুৱা শিতানত হোৱা ব্যয় 1,42,670.09 কোটি টকা আৰু উপনিমিত্ত কণ্টিজেন্সি পুঁজিৰ অধীনত 2,000 কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাককলিত ব্যয়ৰ পৰিমাণ হ'ব 2,88,560.71 কোটি টকা এইদৰে বছৰটোত হোৱা প্ৰাককলিত লেনদেনৰ বাবে আনুমানিক 1,0594.94 কোটি টকা ৰাহি হ'ব ইয়াৰ লগত বছৰটোৰ আৰম্ভণি খাতি 2,369.41 কোটি টকাৰ হিচাপ মিলালে 2024-25 বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ 774.47 কোটি টকা হ'বগে জয় অসম জয় হিন্দ বন্দে মাতৰম ধন্যবাদ সদন 13 ফেব্ৰুৱাৰী 2024 পুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল